বৰ্তমানলৈকে ৰমেন বৰুৱাৰ কোনো ধৰণৰ খা খবৰ নাই বিশিষ্ট সংগীত পৰিচালকগৰাকী আৰু দীপেন বৰুৱা আছে তেখেতৰ ভাতৃ কালিও কৈছে কিন্তু এতিয়ালৈকে কোনো খবৰ পোৱা নাই যদিও NDRF এতিয়া চলাত কৰিছে এফালে গৈছে বুলি সন্দেহ কৰিছে দাদা কালিৰ পৰা এতিয়া যিখিনি খবৰ একেই আছে কিবা খবৰ পাইছে নেকি আৰক্ষীৰ পৰা এতিয়া লেটেষ্ট একো পোৱা নাই আৰু সেই ACP আহিছিলে তেখেতে মোক কথা পাতি গৈছে মোৰ লগত কৈছে আপুনি চিন্তা কৰক আমি যিমানখিনি পাৰোঁ কৰি আছোঁ এতিয়াও খালি হেৰি NDRF এতিয়া লাগিছে কাজে আপুনি চিন্তা কৰিব নালাগে চাওঁচোন কিমানখিনি আমি আগবাঢ়িব পাৰোঁ চাওঁ চিন্তা নকৰিব ৰিজাল্টটো কি হয় চাই লওঁ আমি লাগি আছোঁ মানে সেইটো কৈছে আৰু কালি লাষ্ট আপুনি কেতিয়া লগ পাইছিলে লগ পাইছোঁ মানে মই সদায় লগ পায়ে থাকোঁ ঘৰতে থাকে 10টামান বজাত মই ইয়াত বহি থাকোঁ এই ৰাতিপুৱা মোৰ অলপ প্ৰেছাৰ আছে কাৰণে মই ৰাতিপুৱা অকণমান ৰেষ্ট লৈ থাকোঁ ড্ৰয়িং ৰুমতে সেই চকীখনত বহি অকণমান তেতিয়া দোকানত যায় অকণমান দোকানলৈ যায় তাৰপিছত আহে 10টামান বজাত আকৌ হেৰিলৈ গুচি যায় এই গণেশ মন্দিৰলৈ যায় তেওঁ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট এইটো লতাশিল গণেশ মন্দিৰ প্ৰেচিডেণ্ট কাৰণে যাব লাগে কিছুমান মানুহক কোৱা শুনো ৰমেন দা আপুনি সদায় যাব লাগে নেকি গণেশ মন্দিৰত সেইটো কোৱা শুনো মানুহবিলাক বিচাৰি আহিলে মোক প্ৰেচিডেণ্ট পাতি দিছে নগ'লেও নহয় এই কিবা কি চহী কৰিব লাগে মোৰ চহী নহ'লে নহয় বেংকৰে চেকৱেই হওক কিবা বেংকৰ কামেই হওক মোৰ চহীটো লাগে সেইকাৰণে মই ডেইলি যাব লাগে আৰু গৈ পেলাই ভালো লাগে তাত গৈ পেলাই বহু 10জন মানুহ লগ পাওঁ কথা পাতি সেই তেনেকৈ তাত থাকি পেলাই চাহ পানী তাত খাই তাৰপিছত 12টামান বজাত আহে 12টা 12:30 সেইটো ৰুটিন আৰু তেওঁ তেনেকৈ কালিও সেইটো তেনেকৈ মই ভাবি আছোঁ ৰমেন দাই সাধাৰণতে এনেকুৱা কোনোদিনেই নকৰে কালি যিটো ঘৰৰ পৰা এনেকৈ গুচি গৈ নহা এনেকুৱা আগতে হোৱা নাই কিবা খং উঠিছিলে নেকি তেখেতৰ পৰা এনেকুৱা গৈছিলে নাই এইবিলাক আৰু কি ক'ম আৰু তেনেকুৱা নাজানো কিবা খঙত গৈছে নেকি হ'ব পাৰে তেনেকুৱা হ'ব পাৰে বুলি কৈ থৈ দিছোঁ আৰু বাকী নকওঁ গম্ভীৰ এজন ব্যক্তি কথা নকয় নহয় বেছি এতিয়া মই পৰহি নলবাৰী 20 তাৰিখে নলবাৰীলৈ প্ৰগ্ৰেম কৰিব গৈছোঁ মই ৰমেন দাক কৈ গৈছোঁ ৰমেন দা মই হেৰি তলত আমি ৰমেন দা আৰু ময়ে থাকোঁ বাকী ওপৰত থাকিছোঁ নাই তলত ৰমেন দা মই হেৰি প্ৰগ্ৰেম কৰিম মোৰ 3টামান বাজিব পাৰে দৰ্জা চজাবিলাক মাৰি নথবি মই তই বুলি মাতোতো ঠিক আছে কিন্তু ৰমেন দা কৰিবলৈ গ'লে কৈ নাযায় মই কিন্তু কৈ যাওঁ কৰিবলৈ গ'লে কিন্তু ৰমেন দা নকয় এই নক'লে কেতিয়াবা ভাবোঁ কি কিছুমান বিচাৰকৰ কাৰণে কিছুমান কম্পিটিশ্যন মিউজিক কম্পিটিশ্যন বা কিবা কম্পিটিশ্যন হয় গানৰ সেইবিলাকত জাজৰ কাৰণে মাতে হেৰি বিচাৰকৰ কাৰণে সেই তেতিয়া কৈ নাযায় আহিলেহে অহাৰ পিছতে গম পাওঁ কিবা গামোচা তামোচা লৈ আহে তেতিয়া খুজিলে কয় মোক ক'ত বিচাৰ জাজৰ কাৰণে মাতিছিলে তেনেকৈ সেইবিলাকত গৈ পেলাই ভাত পানীও খাই আহে দিনটো নাথাকে গধূলি আহে কালি যেতিয়া মোক ৰাতি সেই তেওঁ ৰীমা গোস্বামী বহি আছে ফোন কৰি ক'লে 2টামান বজাত বোলে দীপেন দা খবৰটো পাইছেনে নাই মই কৈছোঁ কি খবৰ বোলে ৰমেন দা মিচিং নিৰুদ্দেশ মই কৈছোঁ কি কথা কোৱাহে কৈছে নহয় গণেশ মন্দিৰলৈ সদায় যায় আজি বোলে গণেশ মন্দিৰত যোৱা নাই গণেশ মন্দিৰত কিবা কাম আছিলে বিচাৰি আহিছে ক'তো বিচাৰি পোৱা নাই কৈছে চবেই বিচাৰ খোচাৰ লাগিছে ক'তো ৰমেন দাক পোৱা নাই ঘৰতো নাই গণেশ মন্দিৰলৈ যোৱা নাই মই তেতিয়া অকণমান মই কৈছোঁ বোলে মই লাইটলি লৈছোঁ মই কৈছোঁ এই ক'ৰবাত কম্পিটিশ্যন জাজ কৰিব গৈছে নেকি তেনেকৈ গৈ থাকে মাজে মাজে জানোতো সেইটো ভাবিছোঁ আৰু মই আহিব দিয়া গধূলিলৈ বাট চাওঁ আহি যাব নহয় আপুনি গম পোৱা নাই মিচিং এইটো তাৰপিছত মানুহ আহিছে খবৰ তবৰ লগত তেতিয়াহে মই গম পাইছোঁ টিভি চিভি যেতিয়া দিলে মানুহে গম পাই পেলাই আহিছে তেতিয়া ক'লো এইটোতো বেলেগ কথা হ'ল জাজৰ কাৰণে যোৱা নাই ক'তো বিচাৰকৰ কাৰণে এই কম্পিটিশ্যনবিলাক যে হয় যে মিউজিকৰ কম্পিটিশ্যনৰ জাজৰ কাৰণে মাতে যে 3জনমান এনেকৈ ৰমেন দাকো মাতে বহুত ঠাইত আমাৰ এজনে কৈছে ৰাস্তাত যাওঁতে কিমান সঁচা নাজানো ৰাস্তাত যেতিয়া ভৰ ভৰাই গৈছে কাৰোবাক গালি পাৰি গৈ আছে কিবা মনৰ ভিতৰত সেইটো হয়তো মই ক'ব নোৱাৰোঁ সেইটো মইতো ক'ব নোৱাৰিম মইতো ওচৰত থাকিলে গম পালোহেঁতেন সেইটোতো আৰু মই ঘৰত আছোঁ তেওঁ ওলাই গৈছে তাৰপিছততো ৰাস্তাত কি কৰিছে মইতো গম পোৱা নাই এইটো গম নাপাওঁ সকলোৱে বিচাৰিছে ৰমেন দা ভালকৈ ঘৰলৈ আহক সেইটো সকলোৱে বিচাৰিছে চবেই বিচাৰিছে আৰু পৰিয়াল হিচাপে কিন্তু আপুনি কিছু হ'ব পাৰে কিবা অসন্তুষ্টি লৈ যাব পাৰে বুলি এনেকুৱা কি অসন্তুষ্টি থাকিব পাৰে অসন্তুষ্টি মানে মই নাজানো মই এতিয়া ক'ব নোৱাৰোঁ মই কিবা এটা মই ভাবিছোঁ মই ভবাটো এতিয়া মই ভবাটো নকওঁ পিছত যদি কিবা এটা ভাল ৰিজাল্ট পালেতো খুব ভাল কথা বেয়া ৰিজাল্ট পালে মই হয়তো ক'ম এয়া বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱা ৰমেন দাৰ ভাতৃ কিছু কথা নকৈও কৈছে কিন্তু এই মুহূৰ্তত সকলোৱে আশা কৰিছে ৰমেন দা ঘৰলৈ ঘূৰি আহক তাকে আশা কৰিছে কাৰণ কালি পুৱা 10:30 বজাৰ পৰা এতিয়ালৈকে ৰমেন বৰুৱা বিশিষ্ট সংগীত পৰিচালকগৰাকী নাই গতিকে ভাতৃ হিচাপে দীপেন দাই কৈছে যাতে ঘৰলৈ ভালকৈ ঘূৰি আহক তেতিয়া ক'বলগীয়া একো নাই যদি কেনেবাকৈ ঈশ্বৰে নকওক কিবা ধৰণৰ যদি কিবা ভুল খবৰ আহে তেতিয়া হয়তো কিবা কম বুলি কৈছে কিন্তু সেয়া তেওঁলোকৰ পৰিয়ালৰ কথা এতিয়া এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই যি কি নহওক সকলোৱে আশা কৰিছে ৰমেন বৰুৱা
ঘৰলৈ ঘূৰি আহক সকলোৱে আশা কৰিছে কালিৰ পৰা যাতে ভালকৈ ঘৰলৈ ঘূৰি আহক অন্তত আৰক্ষীও যথেষ্ট কষ্ট কৰিছে NDRFও যথেষ্ট কষ্ট কৰিছে এতিয়া আশা কৰিছে ৰমেন দা ঘৰলৈ উভতি অহাৰ খবৰটো লৈ